নগাঁৱত পাষাণ মাত্ৰে বিক্ৰী কৰিলে সন্তানক 10,000 টকাত বিক্ৰী নৱজাতকক উদ্ধাৰ নৱজাতক ঘটনাৰে জড়িত 5 মহিলাক আটক এগৰাকী মাতৃ কিমান নিৰ্দয় আৰু নৃশংস হ'ব পাৰে ঘটনা নগাঁৱৰ বেঙেনাআটিৰ প্ৰথমেই চাওক এই মহিলাগৰাকীক মাতৃৰ নামত কলংক এই মহিলাগৰাকীৰ নাম হাসিনা বেগম 10,000 টকাত বিক্ৰী কৰি দিলে গৰ্ভজাত সন্তানক কি কৰে নহয় মানে দাদা মানে বাচ্চাটো লৈ গৈছে মই পালিব নোৱাৰো দুটা বাচ্চা মানে বেলেগক দি দিছিলো আমি এটা বাচ্চা ধৰক যোনটো বাচ্চাটো দি সৰু এইটো অকণ ভৰিত মানে অলপ চুট পাইছে ভৰিত মানে জন্ম হতে মানে অলপ হেৰি হৈ আছে ইমানটো ট্ৰিটমেণ্ট কৰিব আমাৰ হাতত পইচা নাই এতিয়া আপুনি বাচ্চাটো কাক দিলে এতিয়া বাচ্চাটো বেলেগ মানুহে লৈ গৈছে চৰত লৈ গৈছে চৰ জাগা নাম বুলি 10,000 টকা দিছে 10,000 টকা হেতে দিছে তুমি ট্ৰিটমেণ্ট কৰিবলৈ বেঙেনাআটিৰ আলী হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা বেগম উপাধিৰ মহিলাগৰাকীয়ে বায়েকৰ সহযোগত নৱজাতকটি বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আটক পাৰবিন সুলতানা হাসিনা বেগম আয়েশা খাতুন হানুফা খাতুন ঘটনাটো হৈছে যে ইয়া বাচ্চা যে দুটা যে হৈছে হৈ পেলাই যে বাচ্চা দুটাৰ পৰা এটা বিক্ৰী কৰি পেলাইছে আৰু এটা মৰি গৈছে তে মৰিছে সিহঁতে মাৰিছেতো কোনো গম নাপাওঁ আমি কিন্তু আমাক তদন্ত কৰিব লাগিছিল আৰু আমাক ক'ব লাগিছিল যে আমাৰ বাচ্চা দুটা হৈছে এটা আমি বিক্ৰী কৰি পেলাইছোঁ পুহিব 10,000 টকাত বেচিছে বুলি কৈছে 3 মাহমান আগত ইয়াত আহিছে ঠিক আছে মই আহিব প্ৰথমে মনা কৰিছোঁ যে ইয়াত আহিব নালাগে আমি ভাড়া থাকোঁ মই টমটম চলাই খাওঁ মইতো চলাব নোৱাৰিম পিছত গিৰিয়েক লৈ আহিছে পিছত গিৰিয়েকৰ লগত আপোনাৰ এসপ্তাহমান আছিলে গিৰিয়েক পেলাই থৈ গুচি গ'ল ফাতেমা খাতুন মোৰ মিছেছৰ ডাঙৰ বাই হ'ব তাৰপিছত মই যিখিনি পাৰোঁতো খুৱাইছোঁ 3 মাহ মই খুৱাই আছোঁ পিছত কৈছোঁ মই নোৱাৰিম মই খোৱা বুলি কেনেকৈ খুৱাম মই তাৰপিছত বাচ্চা দুটা জন্ম হৈছে পিছত তোমালোকে কি কৰিবা কৰা পিছত এটা বাচ্চা তাৰ সৰু ভণ্টিয়ে ওচৰৰ মানুহ এজনক লগ কৰি চৰত দি দিছে ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা দিছে ইপিনে মাতৃয়ে বিক্ৰী কৰা নৱজাতকটি মৰিগাঁৱৰ বুঢ়াগাঁও বালিডুঙাৰ পৰা উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীয়ে সম্প্ৰতি অসুস্থ মাতৃ আৰু নৱজাতকটি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন মাত্ৰ কেইটামান টকাৰ বাবে নিজ সন্তানকো বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰা এনে ঘটনাই সমগ্ৰ নগাঁৱতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা